দুৰ্ভাগ্যজনক নৰ্দমাত জন্ম লোৱা পকতকৈ অধিক ঘৃণনীয় মানসিকতা সন্তান জন্ম পাইছে আমাৰ এইখন অসমত। আজি অসমৰ যোৰহাট জিলা, চৰাইদেউ জিলা, শিৱসাগৰ জিলা মহাপ্ৰলয়ত বিধ্বস্ত হৈ পৰিছে। ব্যাহত হৈছে মানুহৰ জীৱন যাত্ৰা। চাৰিওপিনে কেৱল মৃত্যুৰ কিৰিলি, বহু পশুধনৰ মৃত্যু ঘটিছে। তেনে এক দুৰ্ভিক্ষ সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা, আনকি ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও বহু হৃদয়ৱান ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াইছে। অসমৰ এগৰাকী শিক্ষাবিদ তথা ৰাজনৈতিক নেতা বদৰুদ্দিন আজমল ডাঙৰীয়াইও সহায়ৰ হাত আগবঢ়াইছে। USTMৰ আচাৰ্য মাহবুবুল হকেও সহায়ৰ হাত আগবঢ়াইছে। এইদৰে শ শ মানুহে সহায়ৰ হাত আগবঢ়াইছে, উদ্ধাৰ অভিযান চলাইছে। উক্ত বিধ্বস্ত জিলা তিনিখনৰ মানুহক অলপ সকাহ দিবলৈ আৰু এনেকুৱা এটা দুৰ্যোগৰ পৰা উদ্ধাৰ কৰিবলৈ বিভিন্ন পক্ষৰ পৰা সহায়ৰ হাত আগবঢ়াইছে। হিন্দু মুছলমান বুলি তাত কোনো চিন-চাপ নাই। হিন্দুৱে ৰান্ধিছে মুছলমানে খাইছে, মুছলমানে ৰান্ধিছে হিন্দুৱে খাইছে। তেনে এক দুৰ্ভিক্ষ সময়ত অসমৰ একাংশ অভিশপ্ত সন্তানে হিন্দু মুছলমান বিচাৰি পাইছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই 2 কোটি টকাৰে হেনো বানাক্ৰান্ত হিন্দুসকলক ক্ৰয় কৰিব বিচাৰিছে। কি নিকৃষ্ট মানসিকতা, অভিশপ্ত সন্তান। ইয়াত জন্ম পোৱাটো আমাৰ ৰাজ্যৰ বাবে অভিশপ্তৰ বিষয়। কিমান নিকৃষ্ট হ'ব পাৰে, নিপাজ্যকে নিকৃষ্ট মানসিকতা ব্যক্তিসকল। বদৰুদ্দিন আজমল ডাঙৰীয়াই সহায় যদি ল'বলৈ ইচ্ছা নাই, তেন্তে তোমালোকে কি কৰিছা? তোমালোকে সহায় কৰা। তোমালোকৰ গুৰুসকলক অসমৰ ভূমি 1 টকা দৰত দিছা, বিনামূলীয়াভাৱে অসমৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি তোমালোকে দিছা। কিয় তেওঁলোকে আগুৱাই নাহিল? মানুহ হ'বলৈ শিকা। তাতে হিন্দু সুৰক্ষাৰ প্ৰয়োজন নাই, মুছলমান সুৰক্ষাৰ প্ৰয়োজন নাই। মানুহক সুৰক্ষা দিয়া। মানুহ থাকিলে হিন্দু থাকিব, ইছলাম থাকিব। মানুহ নাথাকিলে কি থাকিব? মানুহ নাথাকিলে তোমালোকে কি হিন্দু সুৰক্ষা কৰিবা? কোনে মুছলমান সুৰক্ষা কৰিব, ইছলাম সুৰক্ষা কৰিব? মানুহ জীয়াই থাকিবলৈ দিয়া, মানুহক শান্তিত থাকিবলৈ দিয়া। তোমালোকে এনেকুৱা নিকৃষ্ট মানসিকতা ত্যাগ কৰা। তোমালোকৰ এনে নিকৃষ্ট মানসিকতা ভাৰতবৰ্ষৰ স্বাধীনতা লাভতো যথেষ্ট ব্যাঘাত জন্মাইছিল। তোমালোকে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামতে ব্যাঘাত জন্মাবলৈ কুণ্ঠাবোধ কৰা নাছিলা। আৰু এতিয়া অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে তোমালোকে কি বুজি পাবা? তোমালোকে কি অনুধাৱন কৰিব পাৰিবা? আজি অসমীয়া কেনে সংকটত আছে তোমালোকে বুজি পাবা জানো? তোমালোক তাহানিতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বিপক্ষে গৈ পেলাই ইংৰাজক সহায় কৰিছিলা। তোমালোকে সেই মানসিকতাৰে আজি অসমৰ এনে মহাপ্ৰলয়ত বিধ্বস্ত মানুহসকলক বিপদাপন্ন নকৰিবা।